যি নাৰী পাকঘৰত তিনিটা কাম কৰিব সেই নাৰীৰ সন্মান মৰ্যাদা বৃদ্ধি হ'ব, দোৱা কবুল হ'ব, মনৰ আশা পূৰণ হ'ব, সেই নাৰীৰ ঘৰ সংসাৰত প্ৰচুৰ বৰকত নাজিল হ'ব। আল্লাহ তাআলাই জীৱনৰ পেৰেচানি বালা মুসিবতসমূহ দূৰ কৰি জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই আমলখিনি গোটেই সহজ হয়, সকলোৱে জানে, সকলোৱে এইখিনি আমল কৰিব পাৰে। আপুনি যেতিয়া পাকঘৰত যায় তেতিয়া এইখিনি আমল আপুনি কৰিব পাৰে। আমাৰ মহিলা মা ভনীসকল বহুত কষ্ট কৰি ঘৰৰ কাজকৰ্ম কৰে, ৰন্ধা বঢ়া কৰে। মনত ৰাখিব, যিদৰে এজন পুৰুষে টকা পইচা ইনকাম কৰাৰ কাৰণে গোটেই দিন কষ্ট কৰে, বিভিন্নজনে বিভিন্ন কাজকৰ্ম কৰে একমাত্ৰ বিবি বাচ্চাৰ ভৱিষ্যতৰ কাৰণে, ল'ৰা ছোৱালীৰ ভৱিষ্যত বনোৱাৰ কাৰণে বহুত কষ্ট আৰু মেহনত কৰে, ঠিক তেনেদৰে আমাৰ মহিলা মা ভনীসকল ঘৰত থাকি ঘৰৰ কাজকৰ্মবোৰ কৰে, ল'ৰা ছোৱালীক চম্ভালে, তেওঁলোকেও বহুত কষ্ট কৰে। কামত কোনো সৰু বৰ নাই, সকলোৱে কষ্ট কৰি জীৱনত শান্তি বিচাৰে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হোৱাটো সকলোৱে কামনা কৰে। মনত ৰাখিব, যদি আমি আল্লাহ তাআলাৰ পৰা মদত বিচাৰোঁ, আমি যিখিনি মেহনত কৰি আছোঁ, যিখিনি কোচিছ কৰি আছোঁ, যদি আল্লাহ তাআলাৰ মদত শামিল থাকে তেতিয়াহ'লে আমি জীৱনত উন্নত কৰিব পাৰিম, জীৱনত আগুৱাই যাব পাৰিম, ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব ইনশাআল্লাহ তাআলা। এক নম্বৰ আমল কোৱাৰ আগতে মই কৈ আছোঁ, আপুনি যেতিয়া পাকঘৰত যায়, পাকঘৰ মানে হৈছে পবিত্ৰ ঘৰ, তাতে খানা পকোৱা হয়, পাক কৰা হয়। সেইকাৰণে পাকঘৰত যেতিয়া আপুনি যায়, আপুনি সুন্দৰকৈ অজু কৰি ল'ব, পবিত্ৰ হৈ পাক হৈ আপুনি পাকঘৰত যাব। নাপাক অৱস্থাত খানা বনাবলৈ আপুনি নাযাব, আপুনি সুন্দৰকৈ অজু কৰি ল'ব। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, সুন্দৰকৈ অজু কৰিলে আল্লাহ তাআলাৰ পক্ষৰ পৰা দুটা পুৰস্কাৰ আপোনাক দান কৰা হ'ব। এক নম্বৰত আপোনাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, যিমান পাপ হৈছিল, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে, সুবহানাল্লাহ। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মোৰ যিসকল উম্মতে সুন্দৰকৈ অজু কৰে, কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব আৰু মই দেখিলেই চিনি পাই যাম এইসকল মোৰ উম্মত হয় আৰু মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম, সুবহানাল্লাহ। সুন্দৰকৈ অজু কৰি ল'ব লাগে, তেতিয়া অজুৰ এই অংগবোৰৰ দ্বাৰা যিমান পাপ হৈছিল, যিমান গুনাহ হৈছিল, আল্লাহ তাআলাই মাফ কৰি দিয়ে। আৰু ইয়াৰ লগে লগে আল্লাহ তাআলাই দুই শ্ৰেণীৰ মানুহক বেছি পছন্দ কৰে, বেছি ভাল পায়, যিসকল পবিত্ৰতা হাসিল কৰে, পবিত্ৰতা অৰ্জন কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিৰিন। এটা হৈছে তওবাকাৰীসকল, যিসকলে গুনাহ কৰাৰ পিছত তওবা কৰে, আল্লাহ তাআলাই তেওঁলোকক ভাল পায়, পছন্দ কৰে। গুনাহ নাজানি কৰিছে, শয়তানৰ ধোকাত পৰি জ্ঞানৰ অভাৱত ভুল কৰি পেলাইছে, আকৌ যেতিয়া মনত পৰিছে মই এইটো ভুল কৰিছোঁ আৰু তওবা কৰিছে, আল্লাহ তাআলাই তেওঁলোকক পছন্দ কৰে, ভাল পায়। আৰু এজন যিজনে পবিত্ৰতা অৰ্জন কৰে, তেওঁলোকক আল্লাহ তাআলাই ভাল পায় আৰু পছন্দ কৰে। সেইকাৰণে পবিত্ৰ হৈ আপুনি পাকঘৰত যাব, আৰু পাকঘৰত যোৱাৰ আগতে এক নম্বৰ যিটো আমল, এইটো হৈছে আসসালামু আলাইকুম। আপুনি সালাম দি পাকঘৰত সোমাব লাগে। আপুনি হয়তো ভাবিব পাৰে, পাকঘৰততো কোনো ৰৈ নাথাকে, খালী ঘৰ থাকে, মই যেতিয়া খালী ঘৰত যাম তথাপিও মই সালাম দিব লাগিব নেকি? মনত ৰাখিব, য'ত কোনো নাথাকে, কোনো ঘৰ যেতিয়া খালী থাকে, তাতে আল্লাহৰ ৰহমতৰ ফিৰিস্তা নিশ্চয় থাকে। আমি নাজানো এই পৃথিৱীত কিমান আল্লাহৰ ফিৰিস্তা এনি টাইম ফুৰি আছে, যিসকলক নেকি আল্লাহ তাআলাই আমাৰ নজৰৰ পৰা উজ্জ্বল কৰি ৰাখিছে, গোপন কৰি ৰাখিছে, আমি দেখিবলৈ নাপাওঁ। যদি কোনো মানুহ নাই, কোনো মানুহ যদি আছে, কিবা কাজকৰ্ম কৰি আছে, তেওঁতো আপোনাৰ সালামৰ জবাব দিব। কিন্তু যদি খালী ঘৰ হয়, আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকলে আপোনাক সালামৰ জবাব দিব আৰু আপোনাৰ জীৱনৰ শান্তিৰ কাৰণে তেওঁলোকে দোৱা কৰি থাকিব, ইস্তিগফাৰ কৰি থাকিব, সুবহানাল্লাহি বিহামদিহি। হাদিস শৰীফত আহিছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আফশুছ সালাম, তোমালোকে সালামৰ প্ৰচলন কৰা। কাৰোবাৰ লগত মুলাকাত কৰিছা, তুমি প্ৰথমতে সালাম দিয়া, আসসালাম কাবলাল কালাম, কথা কোৱাৰ আগতে সালাম দিয়া। কাৰোবাৰ ঘৰত গৈছা, তুমি বাহিৰৰ পৰা সালাম দিয়া, ডাইৰেক্ট সোমাই নাযাবা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অকল আমাক অৰ্ডাৰ দিয়া নাই, অকল হুকুম দিয়া নাই, নিজে আমল কৰি দেখাই দিছে। এটা কথা আছে নহয়, উপদেশতকৈ আৰ্হি ভাল হয়। উপদেশ দিয়াটো সহজ হয়, সকলোৱে উপদেশ দিব পাৰে, কিন্তু আমল কৰি সকলোৱে দেখাব নোৱাৰে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন এজন সাহাবাৰ লগত মুলাকাতৰ কাৰণে গৈছিল আৰু বাহিৰৰ পৰা সালাম দিছে, আসসালামু আলাইকুম, কোনো জবাব নাই। দ্বিতীয়বাৰ সালাম দিলে কোনো জবাব নাই। তৃতীয়বাৰ সালাম দি কোনো জবাব নাপাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই ঘৰত সোমাই নগ'ল, বাহিৰৰ পৰা উভতি গৈ আছে। সাহাবাজন যদিও ঘৰত আছিল, কিন্তু সালামৰ উত্তৰ দিয়াৰ অৱস্থাত নাছিল। অলপ দেৰি পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া গৈ আছিল, তেওঁ পিছৰ পৰা দৌৰি দৌৰি যায় সালামৰ জবাব দিছে, ওয়া আলাইকুমুস সালাম ইয়া ৰাসূলুল্লাহ।
বাৰে বাৰে যেতিয়া দৌৰি দৌৰি যায় নবী সাল্লাল্লাহু আলাইহি wasallamৰ লগত মুলাকাত কৰিছে, সালাম লৈ নবী সাল্লাল্লাহু আলাইহি wasallamে কৈ আছে, মই তোমাৰ ঘৰত যাই 3বাৰ সালাম দিলোঁ, কোনো জবাব নাপায়, সেইকাৰণে মই ৰখি নাথাকিলোঁ, ভাবিছোঁ তুমি নাই, সেইকাৰণে উভতি আহি আছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি wasallamক সেইজন সাহাবাই উত্তৰ দি আছে, হুজুৰ মই সালাম শুনিছিলোঁ কিন্তু জবাব দিয়াৰ অৱস্থাত মই নাছিলোঁ, ইয়া ৰাসূলুল্লাহ এতিয়া মই আপোনাৰ সালাম লৈছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি wasallamে নিজে আমল কৰি আমাক দেখাইছে, কাৰোবাৰ ঘৰত যেতিয়া যোৱা প্ৰথমতে বাহিৰৰ পৰা সালাম দিয়া, অনুমতি লৈ তুমি সোমাই যাবা, তোমাৰ নিজৰ ঘৰত আহিছা তুমি সালাম দিয়া, কোনো ঘৰ খালী হোক, তুমি যদি তোমাৰ নিজৰ ঘৰতো আহিছা খালী ঘৰ হয় তথাপিও তুমি সালাম দিয়া, এই সালামৰ দ্বাৰা ৰহমত বৰকত নাজিল হয়। আসসালামু আলাইকুম, তোমাৰ ওপৰত আল্লাহ তাআলাৰ পক্ষৰ পৰা শান্তি বৰ্ষিত হোক, ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু, আৰু ৰহমত বৰকত নাজিল হোক। কিমান ধুনীয়া এটা দুআ হয়। সেইকাৰণে আমি যেতিয়া খালী ঘৰতো যাওঁ তেতিয়া আমি সালাম দিব লাগে, তেতিয়া আল্লাহ তাআলাৰ ৰহমতৰ ফেৰেশতাসকলে আমাৰ কাৰণে দুআ কৰি থাকে, ইস্তিগফাৰ কৰি থাকে, আমাৰ জীৱনৰ কাৰণে, জীৱনৰ শান্তিৰ কাৰণে তেওঁলোকে দুআ কৰি থাকে। 1 নম্বৰ যিটো আমল, আপুনি পাকঘৰত সোমোৱাৰ আগতে আপুনি পবিত্ৰ হৈ, মনত ৰাখিব, পবিত্ৰ হৈ পাক অৱস্থাত আপুনি পাকঘৰত যাব, আৰু সোমাওতে 1 নম্বৰ আমল যিটো এইটো হৈছে আপুনি সালাম দিব, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। গোটেইখিনি দিলে বেছি ভাল হয়, কমসে কম আসসালামু আলাইকুম এইখিনি কৈ আপুনি পাকঘৰত সোমাই যাব। আৰু 2 নম্বৰ যিটো আমল সেইটো হৈছে আপুনি পাকঘৰত সোমোৱাৰ পিছত যিকোনো বস্তুত আপুনি হাত দিয়ে, যিকোনো কাজকৰ্ম আপুনি আৰম্ভ কৰে, প্ৰত্যেক কামৰ আৰম্ভণিত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আপুনি পঢ়িব। আপুনি চাউল ধুবলৈ লৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আপুনি ডেক্সিত আকৌ চাউল দিব, ডেক্সি বা কুকাৰত আপুনি চাউল দিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আপুনি তাই তৰকাৰী আপুনি কাটিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আপুনি বাচন ধুইছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, যিকোনো বস্তুত আপুনি হাত দিয়ে, যিকোনো কাজকৰ্ম আপুনি আৰম্ভ কৰে, প্ৰত্যেক কামৰ আৰম্ভণিত আপুনি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িব, কমসে কম বিসমিল্লাহ এইখিনি হলেও আপুনি পঢ়িব। হাদিস শৰীফত আহিছে, কুল্লু আমৰিন জি বালিল লাম ইউবদা বিবিসমিল্লাহি ফাহুয়া আকতা আও আজসাম, প্ৰত্যেক ভাল কাম যিটো নেকি আৰম্ভ কৰোঁতে বিসমিল্লাহ পঢ়া নহল, সেই কাম আধৰুৱা হৈ যায়, সেই কাম বেবৰকতি হৈ যায়, শয়তানৰ হাত লাগি যায়। আৰু য'ত নেকি শয়তানৰ হাত লাগি যায় তাতে ৰহমত বৰকত ক'ৰ পৰা আহিব, তাতে শান্তি ক'ৰ পৰা আহিব। আৰু যদি বিসমিল্লাহ পঢ়ে তেতিয়া শয়তানৰ হাত তাতে নাথাকে, আল্লাহ তাআলাৰ ৰহমত তাতে নাজিল হয়, আল্লাহ তাআলাৰ কুদৰত তাতে শামিল থাকে। আপুনি যি খানা বনাই আছে এই খানাত আল্লাহ তাআলাই বৰকত দান কৰিব। আমি যিবোৰ খানা বনাওঁ, আমি খানাত হয়তো মই মছলা সকলো কিছু দিওঁ, কিন্তু ইয়াৰ সোৱাদটো আমি দিব নোৱাৰোঁ, আল্লাহ তাআলাই ইয়াৰ সোৱাদ দিয়ে। আপুনি যদি বিসমিল্লাহ পঢ়ি আপুনি প্ৰত্যেক কাম আৰম্ভ কৰিছে, আপুনি খানা বনাইছে, এই খানা সকলোৱে প্ৰশংসা কৰিব, এই খানা সোৱাদ হ'ব, সকলোৰে মাজত আপোনাৰ সন্মান বৃদ্ধি হ'ব, সকলোৱে আপোনাৰ কাৰণে দুআ কৰিব, সকলোৱে ভাল পাব, আল্লাহ তাআলাই তেওঁলোকৰ অন্তৰত, সংসাৰৰ সকলোৰে অন্তৰত আপোনাৰ কাৰণে মহাব্বতৰ সৃষ্টি কৰি দিব। সুবহানাল্লাহি বিহামদিহি, আল্লাহ তাআলাৰ ফেৰেশতাসকলে কুদৰতীভাৱে আপোনাক সহায় কৰিব। আপুনি যিবোৰ কাজকৰ্ম কৰি আছে, আপোনাৰ যদি 1 ঘণ্টাৰ কাম হয়, আল্লাহ তাআলাৰ যদি কুদৰত শামিল থাকে, আল্লাহ তাআলাৰ দয়া শামিল থাকে, মদত শামিল থাকে, আপোনাৰ সেই 1 ঘণ্টাৰ কাম 40 মিনিটত হৈ যাব, অতি সহজত সেইবোৰ কাজকৰ্ম আপোনাৰ হৈ যাব। যিখিনি কাম কৰোঁতে আপোনাৰ যিমানখিনি এনাৰ্জি নষ্ট হয়, যিমানখিনি আপোনাৰ শৰীৰৰ পৰিশ্ৰম হয়, আপোনাৰ ভাল লাগি থাকিব, কিন্তু আল্লাহ তাআলাই তাতে বৰকত দিব। আপোনাৰ জীৱনত আল্লাহ তাআলাই এনেকুৱা শান্তি দান কৰিব যিটো নেকি আপুনি নিজে অনুভৱ কৰিব পাৰিব, অন্য কাৰোবাক কৈ আপুনি বুজাব নোৱাৰে। সেইকাৰণে প্ৰত্যেক কামৰে আৰম্ভণিত বিসমিল্লাহ পঢ়িব। 3 নম্বৰ যিটো আমল সেইটো হৈছে আপুনি যিকোনো কাজকৰ্মৰ আৰম্ভণিত বিসমিল্লাহ পঢ়িছে, সালাম দিয়ে আপুনি সোমাই গৈছে, আৰু এনি টাইম মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনি টাইম দুৰুদ শৰীফ পঢ়ি থাকিব। যিকোনো কাজকৰ্মৰ আৰম্ভণিত আপুনি বিসমিল্লাহ পঢ়িছে আৰু মাজত আপুনি মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব, বহুত কষ্টৰ আমল নহয়। হাদিস শৰীফত আহিছে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিজনে এবাৰ মোৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে, লগে লগে আল্লাহ তাআলাৰ পক্ষৰ পৰা 10টা ৰহমত নাজিল হয়, 10টা গুনাহ মাফ হয়, 10টা মৰ্যাদা সেইজন ব্যক্তিৰ কাৰণে আল্লাহ তাআলাৰ আদালতত বৃদ্ধি কৰি দিয়া হয়। সুবহানাল্লাহ। আৰু যদি আপুনি এনি টাইম দুৰুদ শৰীফ পঢ়ি থাকিছে তেতিয়া আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি খুশি হৈ যাব, আল্লাহৰ ৰহমতৰ ফেৰেশতাসকলে আপোনাৰ কাৰণে দোয়া কৰি থাকিব। মনত ৰাখিব, আল্লাহ তাআলাই একদল ফেৰেশতা এই কামতেই দুনিয়াত নিযুক্ত দিছে, তেওঁলোকৰ বেলেগ কোনো ডিউটি নাই, এটাই ডিউটি,
যতই কোনো বান্দাই পুৰুষ হোক মহিলা হোক যুৱক যুৱতী যোনেই নেকি নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ মুহাব্বতত দুৰুদ শৰীফ পাঠ কৰে আল্লাহৰ ফেৰেশতাসকলে সেইজনৰ নাম ঠিকনা লৈ সেইজনৰ ফুল এড্ৰেছ লৈ নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰৌজাত নি সালাম দি জনায় ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুকে অমুকৰ কন্যা অমুকে আপোনাৰ মুহাব্বতত দুৰুদ সালাম পেশ কৰিছে ইয়া ৰাসূলুল্লাহ আপুনি দুৰুদ সালাম গ্ৰহণ কৰক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম সেইজন ব্যক্তিৰ দুৰুদ সালাম গ্ৰহণ কৰে আৰু আল্লাহ তাআলাৰ ওচৰত দোয়া কৰি থাকে সেইজন উম্মতৰ কাৰণে সেইজন উম্মতৰ জীৱনৰ শান্তিৰ কাৰণে ইহকাল পৰকালৰ কল্যাণৰ কাৰণে নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামে দোয়া কৰি থাকে আল্লাহু আকবার যিজন ব্যক্তিৰ কাৰণে নবী নিজে দোয়া কৰে সেইজনতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে সেইজনৰ জীৱনৰ পেৰেশানি বালা মুসিবতসমূহ আল্লাহ তাআলা দূৰ কৰি দিয়ে জীৱনত শান্তি দান কৰে সেই কাৰণে এই তিনিটা আমল অতি সহজ হয় সকলোৱে এইখিনি আমল অতি সহজতে কৰিব পাৰে আমি সকলোৱে চেষ্টা কৰিম যাতে এইখিনি আমল আমি সকলোৱে কৰোঁ আমি খানা বনাই থাকোঁতে পাকঘৰত খানা বনাই থাকোঁতে মোবাইল চাই এনে আমি সময় নষ্ট নকৰি যদি আমি এইখিনি আমল কৰোঁ মনে মনে দুৰুদ শৰীফ পঢ়ি থাকোঁ আৰু পাকঘৰত যোৱাৰ আগতে অজু কৰি ল'লে সালাম দি সোমাই গ'ল প্ৰত্যেক কামৰ আৰম্ভণিত বিসমিল্লাহ পঢ়িলে মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিলে এইখিনি বহুত কষ্টৰ আমল নহয় কিন্তু ইয়াৰ বৰকতত আল্লাহ তাআলাই জীৱনৰ পেৰেশানি বালা মুসিবতসমূহ দূৰ কৰি জীৱনত শান্তি দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু